বন্ধুসকল, মই কৃষ্টিবন। আজি মই তোমালোকৰ ওচৰত লৈ আনিছোঁ মই ভাল পোৱা দ্বিতীয়খন কিতাপ। কিতাপখনৰ নাম হৈছে মবি ডিক। কিতাপখন হৈছে এইখন। কিতাপখনৰ মূল লেখক হৈছে হাৰমেন মেলভিল আৰু ইয়াক অনুবাদ কৰিছে প্ৰফুল্ল ৰাজগুৰুৱে। কিতাপখন পঢ়ি মই অতিকৈ ৰোমাঞ্চিত হ'লোঁ। কিতাপখনৰ কাহিনীটো এনেধৰণৰ: ইছমাইল নামৰ এটা দৰিদ্ৰ আৰু সাধাৰণ ল'ৰা আছিল, কিন্তু তাৰ তিমি চিকাৰৰ বৰ চখ আছিল। এবাৰ সি তিমি চিকাৰৰ অভিযানলৈ ওলাল। সেই অভিযানত সি কুইকবেক নামৰ এজন মানুহক লগ পায়। সেই মানুহজন আছিল অতিকৈ খঙাল কিন্তু অতিকৈ ভদ্ৰ। সেই মানুহজন আছিল এজন তিমি চিকাৰী। সেইবাবে তেওঁৰ কেপ্টেইনৰ ওচৰলৈ লৈ গ'ল। কেপ্টেইনৰ নাম আছিল কেপ্টেইন আহাব আৰু কেপ্টেইনৰ জাহাজখনৰ নাম আছিল পিকৱাৰ্ড। কেপ্টেইন আহাবৰ জীৱনতো এটা ঘটনা ঘটিছিল। এবাৰ তেওঁ তিমি চিকাৰ কৰিব যাওঁতে এটা বগা বৃহদাকাৰ তিমিয়ে তেওঁ ভৰিত সোণা মাৰি দিছিল। তাৰ ফলত তেওঁ এখন ভৰি নষ্ট হৈ গ'ল আৰু তেওঁ এখন ভৰি হেৰুৱাব লগা হ'ল। সেইবাবে তেওঁ শপত খাইছিল যে এদিন নহয় এদিন তেওঁ সেই বগা বৃহদাকাৰ তিমিটোক মাৰিবই। ইছমাইলে সেই জাহাজত নানা ধৰণৰ ব্যক্তিক লগ পায়। তাৰ ভিতৰত আছিল ষ্টাৰবাক, কুইকবেক। সেই চৰিত্ৰবোৰৰ বিষয়ে তোমালোকে কিতাপখন পঢ়িলে ভালদৰে জানিবা। শেষত ইছমাইলৰ বা কি হয়, কেপ্টেইন আহাবৰে বা কি হয়, ইছমাইলে তিমি চিকাৰ কৰিব পাৰে নে নোৱাৰে, কেপ্টেইন আহাবে সেই তিমিটো মাৰিব পাৰিলে নে নোৱাৰিলে, নে সেই তিমিটোৱে কেপ্টেইন আহাবক কিবা কৰিলে, এই কথাবোৰ তোমালোকে কিতাপখন পঢ়িলে ভালদৰে জানিবা। কিতাপখনৰ দাম অতিকৈ কম। কিতাপখনৰ দাম মাত্ৰ 60 টকাহে। মোৰ বিশ্বাস যে তোমালোকে এই কিতাপখন পঢ়িলে নিশ্চয় ভাল পাবা। কিতাপখনত লিখা আছে যে মবি ডিক, কিতাপখনৰ নাম। তোমালোকে ভাবিছা চাগে মবি ডিকনো কোন? এই মবি ডিকটো হৈছে সেই কেপ্টেইন আহাবে মাৰিব খোজা সেই বগা বৃহদাকাৰ তিমিটো। শেষত মবি ডিকৰে বা কি হয়, সেই কথাবোৰ তোমালোকে কিতাপখন পঢ়িলে ভালদৰে জানিবা। আজিলৈ এই কিতাপখনৰ বিষয়ে ইমানে। তোমালোকে জানি আচৰিত হ'বা যে এই কিতাপখন 129 বছৰ আগৰ পুৰণি কিতাপ। আজিলৈ ইমানে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা, যাতে মোৰ পিছৰ ভিডিঅ'বোৰ তোমালোকে চাবলৈ পোৱা। আজিলৈ ইমানে। বাই বাই।